ডুবাই আৰু ছিংগাপুৰলৈ গৈছে। আপুনি খবৰ লওক, আজি গোটেইখিনি বিস্ফোৰক কথাবোৰ ফাদিল হৈ গৈছে যে মুখ্যমন্ত্ৰী পৰিবাৰ তেওঁ নিজৰ পৰিবাৰৰ একে সময়ত তিনিটা দেশৰ পাছপোৰ্ট আছে। আমাৰ ভাৰতৰ আইনে কয় যে ভাৰতীয় নাগৰিকৰ ওচৰত মাত্ৰ এটাহে পাছপোৰ্ট থাকিব পাৰে, কিন্তু মুখ্যমন্ত্ৰী পৰিবাৰৰ ওচৰত তিনিটা বেলেগ বেলেগ দেশৰ পাছপোৰ্ট আছে। কেনেকৈ? ইজিপ্তৰ পাছপোৰ্ট, ইউনাইটেড আৰব এমিৰেট ডুবাই পাছপোৰ্ট, এণ্টিগুৱা পাছপোৰ্ট। মই সুধিবলৈ বিচাৰো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তোমাৰ পৰিবাৰৰ তিনিটা পাছপোৰ্ট আছে হা নে না? তোমালোকে স্পষ্টভাৱে জবাব দিয়া। আজি আমি দেখা পাইছো যে কেনেদৰে আজি অসমৰ ভিতৰত তেওঁ মহিলাসকলক 1250 টকা দিবলৈ বিচাৰে আৰু নিজে নিজ পৰিবাৰৰ নামত 12,000 বিঘা লৈছে অসমৰ ভিতৰত। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে সমগ্ৰ অসম লজ্জিত হৈছে। আমাৰ কেতিয়াও আমাৰ অসমৰ ইমান বদনাম হোৱা নাই। আজি তাৰিখত প্ৰত্যেক দিন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ অসমৰ সুনাম ওপৰত দাগ লগাই কলংকিত কৰে আৰু সেইকাৰণে জনসাধাৰণে এইবাৰ সংকল্পবদ্ধ হৈছে যে এইবাৰ যুঁজ এখন হ'ব।